Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ ওলাইছো এডিআৰই এক্সামৰ ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আনসাৰ যেটো আমাৰ 2025 চনৰ এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ যিসকলে এডিআৰই গ্ৰেড 4 এক্সাম দিবা বুলি ভাবি আছা সেই সকলৰ বাবে এই ভিডিঅটো মোস্ট ইম্পৰ্টেন্ট হয় হে এই ভিডিঅটো সকলোৱে অতি মনোযোগ সহকাৰে শিকিবলৈ যত্ন কৰিবা বলা ভিডিঅটো আৰম্ভ কৰো আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে which state in Assam is the largest in the world এই প্ৰশ্নটো সুধিছে অসমৰ কোনখন চাহ বাগিচা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মোনাবাৰী চাহ বাগিচা অসমৰ ভিতৰত মোনাবাৰী নামৰ চাহ বাগিচাখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following dance forms is native to Assam এই প্ৰশ্নটো সুধিছে তলৰ কোনটো নৃত্য অসমৰ থলুৱা তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি সত্ৰীয়া সত্ৰীয়া নৃত্যটো অসমৰ থলুৱা নৃত্য আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ who was the first woman chief minister of Assam এই প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীজনীৰ নাম হৈছে আনোৱাৰা টাইমুৰ আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following lakes is located in Assam এই প্ৰশ্নটো সুধিছে তলৰ কোনটো হ্ৰদ অসমত অৱস্থিত তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি দীপৰ বিল হ্ৰদটো অসমত অৱস্থিত আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ দি নামেৰী নেশ্যনেল পাৰ্ক is located in which district of Assam এই প্ৰশ্নটো সুধিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি শোণিতপুৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ what is the largest fresh water lake in Assam এই প্ৰশ্নটো সুধিছে অসমৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি দীপৰ বিল অসমৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোৰ নাম হৈছে দীপৰ বিল আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ who was the first Assamese woman to receive the Padma Shri award এই প্ৰশ্নটো সুধিছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ নলিনী বালা দেৱী পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাজনীৰ নাম হৈছে নলিনী বালা দেৱী আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ দি ফেমাছ জোনবিল মেলা is held in which district of Assam এই প্ৰশ্নটো সুধিছে বিখ্যাত জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত হয় তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মৰিগাঁও বিখ্যাত জোনবিল মেলা অসমৰ মৰিগাঁও জিলাত অনুষ্ঠিত হয় আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ who led the Assamese army in the battle of Saraighat এই প্ৰশ্নটো সুধিছে শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাক কোনে নেতৃত্ব দিছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চিলাৰায় শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাক চিলাৰায়ে নেতৃত্ব দিছিল আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ which dynasty ruled Assam for the longest period এই প্ৰশ্নটো সুধিছে কোনটো বংশই অসমত আটাইতকৈ দীঘলীয়া সময় শাসন কৰিছিল তোমালোকক চাৰিটা অপচন দিয়া হৈছে অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ
আহোম বংশ। আহোম বংশই অসমত আটাইতকৈ দীঘলীয়া সময় শাসন কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ডিষ্ট্ৰিক্ট ইন আছাম হেজ দি লাৰ্জেষ্ট পপুলেশ্যন? এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যা আছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নগাঁও। অসমৰ নগাঁও জিলাত সৰ্বাধিক জনসংখ্যা আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি ফেমাছ জোনাই ৰিজিয়ন অফ আছাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? এই প্ৰশ্নটোত সুধিছে অসমৰ বিখ্যাত জোনাই অঞ্চল কোনখন জিলাত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধেমাজি। অসমৰ বিখ্যাত জোনাই অঞ্চল ধেমাজি জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনচিয়েণ্ট কিংডম ৰুল আছাম বিফৰ দি আহোম? এই প্ৰশ্নটোত সুধিছে আহোমৰ আগতে কোনখন প্ৰাচীন ৰাজ্যই অসমত শাসন কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কামৰূপ ৰাজ্য। আহোমৰ আগতে কামৰূপ ৰাজ্যই অসমত শাসন কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আছাম শ্বেয়াৰ্ছ ইটছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ টু কাণ্ট্ৰিজ? এই প্ৰশ্নটোত সুধিছে অসমে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোন দুখন দেশৰ সৈতে ভাগ কৰিছে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূটান আৰু বাংলাদেশ। অসমে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভূটান আৰু বাংলাদেশ নামৰ দুখন দেশৰ সৈতে ভাগ কৰিছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি আছাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ দিছপুৰ মেনুৱেলি ইনভলভছ হুইচ ডিষ্ট্ৰিক্ট? এই প্ৰশ্নটোত সুধিছে অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ মূলতঃ কোনখন জিলাৰ লগত জড়িত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লখিমপুৰ। অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ মূলতঃ লখিমপুৰ জিলাৰ লগত জড়িত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? এই প্ৰশ্নটোত সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াজনৰ নাম হৈছে তৰুণ শইকীয়া। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ আছামিজ কিং বুইল্ড দি ফেমাছ ৰংঘৰ ইন শিৱসাগৰ? এই প্ৰশ্নটোত সুধিছে কোনজন অসমীয়া ৰজাই শিৱসাগৰত বিখ্যাত ৰংঘৰ নিৰ্মাণ কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহ অসমীয়া ৰজাই শিৱসাগৰত বিখ্যাত ৰংঘৰ নিৰ্মাণ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৰোড দি ফাৰ্ষ্ট আছামিজ নভেল মিৰি জীয়ৰী? এই প্ৰশ্নটোত সুধিছে প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰী কোনে ৰচনা কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ আছামিজ বক্সাৰ অন এ মেডেল ইন দি টকিঅ' অলিম্পিক্স 2021? এই প্ৰশ্নটোত সুধিছে 2021 চনৰ টকিঅ' অলিম্পিকত কোনজন অসমীয়া বক্সাৰে পদক লাভ কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাভলীনা বৰগোহাঁই। 2021 চনৰ টকিঅ' অলিম্পিকত লাভলীনা বৰগোহাঁই নামৰ এজন অসমীয়া বক্সাৰে পদক লাভ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দি মানস নেশ্যনেল পাৰ্ক? এই প্ৰশ্নটোত সুধিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানস নদী। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানস নদী বৈ যায়।